নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি। আজি আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকেতো বৰ্তমান জানাই যে কামাণ্ডো এডমিট কালি ওলাই গ'ল। এতিয়া আৰু যিখিনি ল'ৰা ছোৱালীয়ে পুলিচত ভাল মাৰ্ক পাইছা সেইখিনিয়ে হয়তো কামাণ্ডোটো ভাল মাৰ্কে পাব। আজি ভিডিঅ'টো হৈছে কাট অফৰ ওপৰতে। সেইদিনাখনি মই তোমালোকক যিখন কাট অফ হাই যাব হাই ডিষ্ট্ৰিক্টৰ যিখিনি মানে ডিষ্ট্ৰিক্টৰ কাট অফটো হাই যাব অকণমান, সেইখন ডিষ্ট্ৰিক্টৰ মই ভিডিঅ' এটা দিছিলোঁ, অনুমানিক যাব পাৰে মানে। আজি অলপ মিডিয়াম ডিষ্ট্ৰিক্টৰ মই যিখন মিডিয়াম কাট অফ যাব মানে অকণমান ধৰা 49, 48 সেইটোত কাট অফ যাব, সেইখিনি ডিষ্ট্ৰিক্টৰ লৈ আহিছোঁ। কেইখনমান ডিষ্ট্ৰিক্ট বেছি নহয়, এইখন মানে সেইখনকৈ অলপ কম যাব, বেছি নহয়, অলপ মানে 1 মান বা কিবা এটা কম যাব পাৰে। এইখন ডিষ্ট্ৰিক্টৰ হ'লে ইমান মাৰ্কৰ পৰা তোমালোকে হেৰি কৰিব পাৰিবা, মানে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা। কৈ দিছোঁ মই, তথাপি তোমালোকৰ হ'ব পাৰে, নহ'ব পাৰে, মই কিন্তু মোৰ আইডিয়া কৈছোঁ মই। প্ৰথম হৈছে কাছাৰ ডিষ্ট্ৰিক্ট। এইখন ডিষ্ট্ৰিক্টত তোমাৰ 48, 47ৰ পৰা পাই যাব দিবলৈ, আৰু চৰাইদেউ 48 তেনেকুৱা মানৰ পৰা পাই যাব। তো গোলাঘাট 49, গোলাঘাটৰ হোজাই, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, সেই দুইখনেই হয়। তাৰপিছত ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং আৰু মৰিগাঁও, শোণিতপুৰ। এইখন ডিষ্ট্ৰিক্টৰ যিখন ডিষ্ট্ৰিক্ট ক'লোঁ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10খন, এই 10খন ডিষ্ট্ৰিক্টৰ কাট অফটো মানে যিখিনি মানে জেনেৰেল কেণ্ডিডেট হয় তেহেঁতৰে মানে 50, 49ৰ পৰা পাই যাব কাট অফ 48 তেনেকুৱা। অৱশ্যে সেই তেনেকুৱা মানৰ পাব, পইণ্টত ইফাল সিফাল থাকিব। এই 10খন ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছা সেইখন কেণ্ডিডেটৰ মানে তোমালোকৰ এটা কাৰণে ভাল হ'ব যে কি, তোমালোকৰ আগৰবাৰ মানে 2021 কিবা এটা পষ্ট ওলাইছিলে, সেইখনৰ মই অনুযায়ী কৈছোঁ বস্তুটো। সেইখনৰ কাট অফটো মিলাই কৈছোঁ যে তাতকৈ মানে এবাৰ পইণ্টত বা 1 নম্বৰ কম হ'ব। মই এই 49, 48 সেইখিনি কৈছোঁ যে সেইখিনি জেনেৰেলৈ যাব সিমান, কাৰণ তোমালোকৰ ভেকেঞ্চিটো আগতকৈ বেছি আছে ন। বহুতে কৈ আছে যে ভেকেঞ্চি বেছি হ'লে নহ'ব, কেণ্ডিডেট লাগিব, কেণ্ডিডেটৰ ওপৰত ভৰসা কৰিব যে, কাৰণ আগতকৈ কম্পিটিশ্যন বেছি হ'ল। কম্পিটিশ্যনটো কি হয় বস্তু দেই, কম্পিটিশ্যনটো কোনটো কেতিয়া বেছি হয়? ৰিটেনত বেছি হয় কম্পিটিশ্যনটো, একচুৱেলি ফিজিকেলত বেছি নহয়। আজি তুমি মই এবছৰ দিন প্ৰেক্টিছ কৰি আছোঁ, কি ইম্প্ৰুভ হ'ল তুমি নিজে চাব পাৰা। তোমাৰ কি ইম্প্ৰুভ হ'ল? তোমাৰ ৰান ইম্প্ৰুভ হ'ল নে, জাম্প ইম্প্ৰুভ হ'ল নে, চিনাপ ইম্প্ৰুভ হ'ল নে, কি ইম্প্ৰুভ হ'ল তুমি চাবা নিজে। তেনেকৈ তোমালোকৰ ফিল্ডৰ ল'ৰা চাবা। মই এতিয়া দেখি আছোঁ আজি কিমান দিন দৌৰি আহিছে, বহুতৰ ইম্প্ৰুভ নহ'ল, একেই থাকি গ'ল, একেই মাৰ্কেট পালে। কিছুমান 2-এটা মানুহে মানে ভাল মাৰ্ক মানে অকণমান ইম্প্ৰুভ হ'ল। কাৰোবাৰ হয়তো জাম্পটো 16 আছিলে, 16.5 হ'ল। কিছুমানৰ হয়, ৰানটোতো একেই আছে প্ৰায়। তুমি লাগিলে এবছৰ কষ্ট কৰা, 6 মাহ কষ্ট কৰা, 3 মাহ কষ্ট কৰা, মই পাইছোঁ একেই, চব একেই। আৰু যিকেইটা কষ্ট কৰি অকণমান ইম্প্ৰুভ কৰি আহিলে, এবাৰ ভাল মাৰ্ক ল'লে, আগৰবাৰ সেইকেইটা ল'ৰা গুচি গ'ল, সেইকেইটা জেগা ফিল আপটো কৰিছে সিহঁতি। তেনেকৈ সেইটোৱে কথা। এনেই মানে মাথা বাজি কৰি লাভ নাই তোমালোকে। মই কৈছোঁ নহয়, এবাৰ কাট অফটো ইমান নাযায়, তোমালোকে ভয় খাই যা হয়তো তোমালোকে আহিব নাহে। বহুতে কৈ আছে 51, 52 যাব, 53 যাব এনেকৈ কৈছে, কিন্তু তেনেকুৱা নহয়। তোমালোকে বিন্দাছ থাকা আৰু যিমান পাৰা পঢ়া, কাৰণ পঢ়িলে তোমালোকৰ লছ নহয়। মই কৈছোঁ নহয় 48, 49, 47ও আহি যাবলৈ আছে এবাৰ। আৰু একেবাৰেতো ল' ডিষ্ট্ৰিক্টখনতো মই কোৱাই নাই, 4খনমান আছে। সেইখন ডিষ্ট্ৰিক্টৰ মই আৰু এটা ভিডিঅ' বনাই দিম। এইটো ভিডিঅ'ত মই এইখিনিয়ে কভাৰ কৰিছোঁ যে মিডিয়াম যাব এইকেইটা কাট অফ, মানে এইখন কাট অফৰ ইমানটো মাৰ্কৰ পৰা পঢ়িব পাৰিব। ঠিক আছে, ধন্যবাদ থাকিলে আজিলৈ। আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আগলৈ। ধন্যবাদ।